গংগাপুৰৰ ঘটনাটো মাধুৰ্য বৰ্মন তাত নিহত হ'ল আমাৰ ৰজালী নামৰ ল'ৰাজনৰ ছুৰী আঘাতত তেওঁৰ বিদায় আত্মাৰ আমি সকলোৱে চিৰশান্তি কামনা কৰিছোঁ আৰু যিজনী ছোৱালী মেডিকেলত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছে মৃত্যুৰ সৈতে যুঁজি আছে তেওঁৰ ভগৱানৰ ওচৰত আৰোগ্য কামনা কৰিছোঁ। লগতে যিজন ল'ৰা যোৱাকালি গধূলি ঘটনাটো কৰিছিলে আজি 24 ঘণ্টা নহওঁতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে 24 ঘণ্টাৰ ভিতৰত 24 ঘণ্টাৰ আগতে যি এনকাউণ্টাৰৰ দৰে এটা ঘটনা কৰিলে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই যি নিহত হ'ল ল'ৰাজন তাৰ কাৰণে যিটো আমাৰ মুছলমান সমাজত জানাজাৰ ব্যৱস্থা কৰা হয় আমাৰ সমূহীয়াভাৱে আমাৰ যিখন পশ্চিম খাটাৰ কালাগুচি দেহৰ কালাগুচি কুমাৰীকেইটা গোটেই গাঁওখনে সমূহীয়াকৈ লগ লাগি পেলাই এটা সিদ্ধান্ত হৈছে যে আমাৰ আশ্ৰাফুল মানে কি আমাৰ মিলন ঈদগাহ কবৰস্থান আছে তাত মানে কি জানাজা কৰা নহ'ব ৰাজহুৱা কবৰস্থানত। গতিকে তেওঁলোকে নিজাকৈ যদি ক'ৰবাত কৰিব পাৰে কৰিব, কিন্তু আমাৰ ৰাজহুৱাভাৱে কোনো তাত সহযোগ নকৰে বুলি আমি ৰাজহুৱাভাৱে সিদ্ধান্ত কৰিছোঁ। ৰাইজে তেওঁলোকক জানাজাত সহযোগ কোনো নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো ঘটনাটোত মানে এইটো আটাইতকৈ নিন্দনীয় ঘটনা গোটেই মুছলমান সমাজ অসমৰ লগতে ভাৰতবৰ্ষ এইটোতো ইণ্টাৰনেশ্যনেল নিউজ হৈ গৈছে। তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ মুছলমান সমাজে। তাৰ কাৰণে আমি আশা কৰিছোঁ আগন্তুক যিবিলাক ল'ৰা ছোৱালী আছে যাতে ভৱিষ্যতে এনেকুৱা ঘটনাৰ পৰা দূৰত থাকক। আমি মাক দেউতাক হিচাপে গাৰ্জেন হিচাপে ল'ৰা ছোৱালীবোৰে যাতে ক'ত থাকে কি নকৰে এইবিলাকত আমি সচেতন হোৱাটো দৰকাৰ। আমি আশ্ৰাফুল উলুম মাদ্ৰাছা কালাগুচি প্ৰাংগণত দেহৰ কালাগুচি পশ্চিম ঘাটৰ কালাগুচি কুমাৰীকেইটা মাকালদবা আৰু চেৰাবাৰী এই সকলোকেইখন গাঁৱৰ সমাজে মিলি আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যি আকস্মিকভাৱে মাধুৰ্য বৰ্মনৰ যি হত্যাকাণ্ড হ'লে হত্যাকাণ্ডত জড়িত যিজন অপৰাধী তেওঁৰ নাম ৰজালী ওৰফে আছিক, তেওঁৰ যি জানাজা আৰু কবৰস্থ এই কাৰ্যসূচীটো আমি এই গাঁও মিলি আজি এই মাদ্ৰাছা প্ৰাংগণত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে তেওঁ ৰাজহুৱাভাৱে কোনো ধৰণৰ জানাজা ইয়াত দিয়া নহ'ব আৰু কবৰস্থানত আমাৰ ৰাজহুৱা কবৰস্থানত আমাৰ কোনো ধৰণৰ কবৰস্থ কৰা অনুমতি দিয়া নহ'ব। সম্পূৰ্ণভাৱে আমাৰ এই গাঁও মিলি এই মাদ্ৰাছা প্ৰাংগণত এইটো এটা সিদ্ধান্ত লোৱা হৈছে যে তেওঁক ইয়াৰ পৰা বৰ্জন কৰা হ'ল। মানে আমাৰ তেওঁৰ এই কবৰস্থ আৰু জানাজাৰ লগত সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত কথা, আমাৰ ৰাইজ ইয়াৰ লগত কোনোভাৱে জড়িত নাই। আমি গোটেইখন গাঁও মিলি আজি এই স্থানত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, ইয়াৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আৰু এই চেগতে আমি আমাৰ এই গাঁৱৰ সকলো সমাজে মাধুৰ্য বৰ্মনৰ আকস্মিক মৃত্যুত আমি দুখ প্ৰকাশ কৰিছোঁ। এজন সুদক্ষ ডেকা এজন তেজাল যুৱকৰ মৃত্যুত আমাৰ সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। আমি আশা কৰোঁ, আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত যাতে তেওঁ বিদেহী আত্মাই চিৰশান্তি লাভ কৰে। যোৱা 31/5/2026 ইংৰাজী তাৰিখ ৰবিবাৰে গংগাপুৰত হোৱা ঘটনাটোৰ সম্পৰ্কে আজি আশ্ৰাফুল উলুম মাদ্ৰাছা আমাৰ এই অঞ্চলৰ কুমাৰীকেইটা দেহাৰ কালাগুচি পশ্চিম খাটাৰ কালাগুচি মাকালদবা চেৰাবাৰী অঞ্চলৰ সকলো সমিতি লগ হৈ হত্যাকাৰীক তীব্ৰ গৰিহণা দিয়ে আৰু হত্যাকাৰী ৰজ ওৰফে আছিকৰ জানাজা ও কবৰস্থ ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে মাধুৰ্য বৰ্মনৰ আকস্মিক মৃত্যুৰ গোটেই অঞ্চলৰ ৰাইজে দুখ প্ৰকাশ কৰে আৰু মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃ তথা সম্পৰ্কীয় ব্যক্তিসকলৰ মানসিক শক্তি দিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।